নমস্কাৰ আজি আমি টিউটোৰিয়েল 9 আৰম্ভ কৰিব লৈছো আজি টপিক হল HTML লিষ্ট HTML লিষ্ট আমাৰ তিনি ধৰণৰ হয় এটা হল আনঅৰ্ডাৰ লিষ্ট UL টেগ ইউজ কৰা হয় আনঅৰ্ডাৰ লিষ্ট মানে যিবিলাকৰ লিষ্টত আমাৰ সিৰিয়েলি নাথাকে বা আমাৰ সিৰিয়েল লিখা কোনো প্ৰয়োজন নাই তেনেকুৱা ধৰণৰ যদি আমি নাম্বাৰ নিদি আমি কিবা বুলেট দিও তেনেকৈ আমাৰ মাইক্ৰসফট ৱৰ্ডত আমি বুলেট দিছিলো তেনেকুৱা ধৰণৰ যদি লিষ্ট বনাবলগীয়া হয় আপোনাৰ আমাৰ ইয়াত ওলাই আছে এনেকুৱা গুল যদি আছে তেনেহলে আমি এই আনঅৰ্ডাৰ লিষ্ট বুলি কওঁ আৰু অৰ্ডাৰ লিষ্ট মানে যিবিলাক নাম্বাৰ থাকে নাম্বাৰ বা ABCD আমি তেনেকৈ লিখা হয় সেইবিলাক হল অৰ্ডাৰ লিষ্ট ঠিক আছে DL হল ডেফিনেশ্যন লিষ্ট যদি ডেফিনেশ্যন লিখিবলগীয়া হয় তেনেহলে আমি ডেফিনেশ্যন লিষ্ট ইউজ কৰো এই তিনি ধৰণৰ লিষ্ট আমি আমাৰ HTML ত পাওঁ আনঅৰ্ডাৰ লিষ্ট আমি এটা एग्जांपल দিছো আনঅৰ্ডাৰ লিষ্ট কেনেকৈ লিখা হয় আনঅৰ্ডাৰ লিষ্ট আমাৰ li কোড দিয়া আছে প্ৰথমতে UL কোড দি আমি আৰম্ভ কৰিছো UL তাৰপা li ত আমি লিষ্ট আইটেম বুক আৰু li ক্লোজ কৰিলো এই ধৰণে আমি যিমানটা আমাৰ আইটেম থাকে সেই আইটেম বিলাক আমি এই ধৰণে li ভিতৰত লিখিবলগীয়া হয় লিষ্ট আইটেম তেনেকুৱা ধৰণৰ লিখা হয় আৰু শেষত আমি UL টো ক্লোজ কৰিবলগীয়া হয় ইয়াৰ আউটপুটটো যেটো আমি কোড লিখিছো তাৰ আউটপুট এই ধৰণৰ আহিব আমাৰ আনঅৰ্ডাৰ লিষ্ট এইবিলাক 1 2 3 নাই আমাৰ আছে মানে ফুটকে দিয়া আছে এটা আমি বুলেট বুলি কওঁ ৱৰ্ডত আৰু ইয়াত আমি HTML আনঅৰ্ডাৰ লিষ্ট বুলি কৈছো আনঅৰ্ডাৰ লিষ্ট আমি এই বুলেট বিলাক যিবিলাক দেখিছা সেইবিলাক আমি তিনি ধৰণৰ আৰু কৰিব পাৰো কি আছে স্কয়াৰ যদি আমাৰ স্কয়াৰ লাগে স্কয়াৰ ডিসটো আমি কৰি চাইছিলে ডিস্ক আৰু সাৰ্কেল আমি কি কৰিব লাগিব আনঅৰ্ডাৰ লিষ্ট যেতিয়া লিখা হয় তেনেহলে আমি তাত লিখলে UL কোডৰ যেটো টেগ আছে এই টেগটোৰ ভিতৰত আমি টাইপ ইকুৱেল স্কয়াৰ লাগিলে স্কয়াৰ উইদিন কোটেশনৰ ভিতৰত স্কয়াৰ টাইপ যদি ডিস্ক লাগে বাই ডিফল্ট ডিস্ক আহে ডিস্ক লাগে তেনেহলে ডিস্ক লিখিম যদি টাইপ যদি আমি সাৰ্কেল লাগে এই ধৰণৰ সাৰ্কেল আউটপুট দেখুৱাইছে আমি সাৰ্কেল ইউজ কৰিব পাৰো এটো হল আমাৰ আনঅৰ্ডাৰ লিষ্ট প্ৰেক্টিকেল কৰি চাম তাৰ আগতে আমি বাকি এটা চাই লওঁ অৰ্ডাৰ লিষ্টটো আমি OL কোডৰ ভিতৰত লিখা হয় OL নেক্সট আমি li আগৰ UL যি ইডৰ লিখিছো কি আমাৰ বাকিখিনি একে অকল ইয়াত UL ৰ জায়গাত আমি OL লিখিছো ঠিক আছে OL লিখিলে বাই ডিফল্ট আমাৰ 1 2 3 4 এনেকুৱা ধৰণৰ চাইটা আইটেম আছে চাইটা আহিব যিমানটা আইটেম থাকে এনেকুৱা ধৰণৰ কন্টিনিউ 1 2 3 4 কে এনেকৈ আহিব বাই ডিফল্ট যদি আমাৰ ABCD দিবলগীয়া হয় তেনেহলে আমি ইয়াত আমি কি চেঞ্জ কৰিবলগীয়া হ'ব পাৰে চাই লওঁ OL টাইপ যদি আমি 1 বাই ডিফল্ট 1 এ আহে আমি যদি নাম্বাৰ 1 লাগে আমি ইয়াত আমি কেস নাম্বাৰ টাইপ ইকুৱেল আমি 1 দি দিম যদি আমাৰ ৰোমান ক্যাপিটেল 1 লাগে তেনেহলে আমি ক্যাপিটেল ডাঙৰ ৰোমান লাগে তেনেহলে ইয়াত দিছো আমি ক্যাপিটেল I দি দিছো আৰু যদি এই ধৰণে লাগে আমি I টো ইয়াত দিছো মানে 1 1 ঠিক আছে ৰোমান 1 টো আমি ইয়াত দিছো টাইপ আমি A দিছো যদি স্মল a লাগে স্মল a লিখিম ক্যাপিটেল A লাগে ক্যাপিটেল A লিখিম আমাৰ এই ধৰণে আমাৰ আহিব লিষ্ট বিলাক যি ধৰণৰ আমাৰ লাগিব এই ধৰণে আমি এই ধৰণে আপাৰ কেস লোৱাৰ কেস নাম্বাৰবোৰ ইয়াত লিখিব পাৰো বাই ডিফল্ট আমাৰ 1 আহিব যদি আমাৰ লিষ্টখনৰ আইটেমটো আমাৰ যদি ধৰিলা 101 ৰ পৰা আৰম্ভ কৰিবলগীয়া হয় তেনেহলে আমি ইয়াত কি লিখিম start with 101 102 103 104 তেনেকৈ ধৰণৰ যদি লিখিবলগীয়া হয় তেনে আমি ইয়াত লিখিম starting to 101 লিখিম ঠিক আছে যদি আমাৰ ৰোমান 4 পৰা আৰম্ভ কৰিবলগীয়া হয় তেনেহলে আমি ইয়াত স্টাৰ্ট যিমানটো নাম্বাৰ পৰা আমাৰ স্টাৰ্ট কৰিবলগীয়া হয় স্টাৰ্ট পইণ্টটো আমাৰ ইয়াত দি দিম ঠিক আছে ইয়াত মই एग्जांपल দি দিছো যদি 4 পৰা ইয়াত 1 ৰ পৰা আমি দিছো 4 পৰা আৰম্ভ কৰিবলগীয়া হয় 4 পৰা আৰম্ভ হ'ব যদি ৰোমান 4 পৰা লাগে ৰোমান যদি এই ধৰণে লাগে আমি গুটেটা 4 দি আৰম্ভ কৰা আছে তোমাকে বেলেগ নাম্বাৰ ষ্টাৰ্টিং পইণ্টটো যেতিয়া যি দৰকাৰ হয় আমি ষ্টাৰ্টিং পইণ্টটো ইয়াত চেঞ্জ কৰিব পাৰো ঠিক আছে এই প্ৰেক্টিকেল কৰি চাম আকৌ এতিয়া আমাৰ ডেফিনেশ্যন লিষ্ট
ডেফিনেশ্যন লিষ্ট আমাৰ তিনটা টাৰ্ম থাকিব DL DT আৰু DD DL টো আমি ওপেন কৰিব লাগিব ক্লোজ কৰিব লাগিব DT হল টাৰ্ম আৰু DD হল টাৰ্ম ডিটেইলছ এতিয়া আমি কি ধৰণে লিখা হয় চাওঁ আমি আগৰ দৰে একে আমি DL আৰম্ভ কৰিছো DL দি আৰম্ভ কৰিছো আৰু DL দি ক্লোজ কৰিছো আৰু DT ত আমি কি লিখিম টাৰ্মটো যেটো আমি এটা HTML আৰু ডেফিনেশ্যন লিখিব লৈছো গতিকে DT ত আমি লিখিছো HTML আৰু DT ক্লোজ কৰিছো আৰু ডিটেইলছত যদি ডেফিনেশ্যন HTML আৰু ডেফিনেশ্যনটা আমি লিখিব লাগে DD ভিতৰত ইয়াত লিখিছো DD ওপেন তাৰপিছত ডেফিনেশ্যনটো লিখিছো DD ক্লোজ কৰিছো এনে HTTP লিখিব বিচাৰিছো DT আৰু আমি DT টেগৰ ভিতৰত এটো আমি HTTP লিখিছো আৰু DD ত আমি গোটেই ডিটেইলছ খিনি লিখিছো আৰু DD ক্লোজ কৰিছো এটো হল আমাৰ ডেফিনেশ্যন লিষ্ট এতিয়া আমি এইটা লিষ্ট আমি প্ৰ্যাকটিক্যাল কৰি চাও মই এটা ষ্ট্ৰাকচাৰ বনাই লৈছো তোমালোকৰ যদি ষ্ট্ৰাকচাৰ বনোৱা হোৱা নাই তেনেহলে এই ধৰণে ষ্ট্ৰাকচাৰ এটা বনাই লবা তেতিয়া আমাৰ কাম কৰিবলৈ সুবিধা হয় ঠিক আছে এতিয়া মই ইয়াত আমি লিখিম টাইটেল লিখিছো HTML list টাইটেল লিখিলে HTML list আমি প্ৰথমতে আনডাৰ লিষ্ট কৰি চাও আৰু আনডাৰ লিষ্ট কৰিব কাৰণে কি কৰিব লাগিব আমি UL কোডৰ ভিতৰত লিখিব লাগিব হয়নে আমি আনডাৰ লিষ্ট UL তাৰপৰা আমি লিখিছো li লিষ্ট আইটেম আমাৰ যিকোনো লিখিব পাৰো ধৰিলো আমি এক্সাম্পল লিখিছো যিকোনো ধৰিলো আমি লিখিছো আমাৰ কম্পিউটাৰ li ক্লোজ কৰিলো ইয়াত আমি li আকৌ আৰম্ভ কৰি দিছো ইয়াত ধৰি লিখিছো আমি কম্পিউটাৰ লিখিলো ইয়াত লিখিছো আমি ধৰিলো যিকোনো মোবাইল আমি li ক্লোজ কৰিলো পট li টো ক্লোজ হোৱা নাই পট আমি li ক্লোজ কৰিম li আমি লিখিছো টিভি আমি li ক্লোজ কৰিছো এক্সাম্পল দিছো আমি তাৰপা UL টো ক্লোজ কৰিম UL ক্লোজ কৰিলো হল UL ক্লোজ কৰা হৈ গল এতিয়া আমি কি কৰিম ইয়াক সেভ কৰিম ঠিক আছে ইয়াত আমি এটা প্যাৰাগ্ৰাফ লিখি দিছো যাতে দেখিবলৈ আমাৰ ইয়াত প্যাৰাগ্ৰাফটা লিখিছো p ট্যাগত হেডিং এ লিখি দিছো h1 ইলেক্ট্ৰনিক আইটেমছ লিখিছো h1 ক্লোজ কৰিছো ঠিক আছে এতিয়া আমি সেভ কৰিম সেভ কৰিবলৈ আমি ফাইল save as আমাৰ কোড সেভ কৰিম আমি সদায় ডাটা আমাৰ ব্যৱহাৰ কৰি আছো যিকোনো যোনটো ফোল্ডাৰ তোমালোকে যিটো ফোল্ডাৰ তোমালোকে বিচাৰা সেই ফোল্ডাৰটো সেভ কৰিব পৰা আৰু ইয়াত আমি কি কৰিছো অল ফাইল কৰিলাম আৰু html 1.html আছে মই নামটো চেঞ্জ কৰি দিছো আমি লিখিছো web10.html সেভ কৰিলো এতিয়া আমি ইয়াৰ আউটপুটটো চাও আমি ডাটাত গলো web10 আমাৰ ডাটা নেক্সট আমাৰ web হল আৰু web10 টো আমি ৰান কৰি চাও দেখিছা আমাৰ হেডিং 1 ত আমাৰ কি আছে হেডিং 1 ত ইলেক্ট্ৰনিক আইটেম আছে আমি হেডিং 1 টো আমি হেডিং 4 কৰি দিও এতিয়া অলপ সৰু আহিব হেডিং 4 কৰি দিছো সেভ কৰিলো ৰিফ্ৰেশ কৰি চাও ঠিক আছে ইলেক্ট্ৰনিক আইটেমছ দেন কম্পিউটাৰ মোবাইল টিভি এই ধৰণে আহিছে হয়নে এতিয়া আমি UL টাইপটো চেঞ্জ কৰো typ টাইপ ইকুৱেল আমি ইয়াত স্কোয়াৰ দিছো squ স্কোয়াৰ ক্লোজ কৰিলো সেভ কৰিলো ৰিফ্ৰেশ কৰিলো এতিয়া আমাৰ এটা স্কোয়াৰ আহিলে হয়নে এই ধৰণে আমি সাৰ্কেল কৰিব পাৰো ডিস্ক কৰিব পাৰো এই ধৰণে আমি টাইপ এটা চেঞ্জ কৰিব পাৰো এতিয়া মই OL কৰিছো ইয়াতে আমি OL টাইপ কৰো OL এই টাইপটো মই ইয়াত নিলিখো
টাইপটো মই বাই ডিফল্ট থাকক OL ক্লোজ কৰিলো একেবাৰে সহজ লিষ্ট আইটেম আৰু পৰীক্ষাৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আৰু এটো পৰীক্ষাত আহে আমি এই ধৰণে আমি li আমি 1 2 3 আহিলে ঠিক আছে এটা নহয় বলে আমাক abcd লাগে আমি লিখিম টাইপ ইকুৱেল আমি কি লিখিম a ক্যাপিটাল A লিখিছো আমি সেভ কৰিছো ৰিফ্ৰেশ কৰিছো সো abc আহিছে হয়নে যি ধৰণে ৰোমান লাগে আমি ৰোমান লাগে ষ্টাইল কৰিলো সো হল এটা আমাৰ ধৰিলা ইয়াত 1 এ দিছো ইয়াত আৰু start আমি দিছো ইকুৱেল আমি 101 হল ৰিফ্ৰেশ কৰিলো সো 101 102 103 আহিলে হল এটো হল আমাৰ অৰ্ডাৰ লিষ্ট ঠিক আছে এটা ডেফিনেশন লিষ্ট লিখি বিচাৰিছো ডেফিনেশন লিষ্ট মই ডেফিনেশন খিনি বেছি টাইপ কৰি দিগদাৰ হ'ব গতিকে আমি কপি কৰি লৈ আহো এইখিনিকে কপি কৰি লৈ আহিছো মই টাইপ কৰি থোৱা নাই আমি ইয়াত লিখি বিচাৰিছো ঠিক কেনেকৈ লিখা আছে তোমালোকে ইয়াতো ভিডিওটো পোষ্ট কৰি পিনে তোমালোকে চাই ল'ব পাৰা আৰু তোমালোকক যেটো গুগল ক্লাছৰুমত আমি যেটো তোমালোকক নোটস দিয়া আছে তাতো একেখিনি লিখা আছে নোটস খিনি পৰা চাই ল'ব পাৰিবা ঠিক আছে এতিয়া আমি এইখিনি কি কৰিছো সেভ কৰিম ফাইলটো সেভ কৰিলো ইয়াত আমি dl টো ওপেন থাকি গল মই ইয়াত এটা তোমাৰ সৰি এতিয়া আমি hrl দিও hr tag টো কি কাৰণ ইউজ কৰা হৰাইজন্টেল লাইন আমাৰ দুটা মানে ডিফাৰেন্স আহিব কাৰণে হৰাইজন্টেল লাইন এটা দিছো আৰু আমি এটো কি কৰিছো ৰিফ্ৰেশ কৰিছা সো এটো হল ডেফিনেশন লিষ্ট আমি এই ধৰণে ডেফিনেশন লিষ্ট কম আশা কৰো তোমালোকে বুজিছা যদি তোমালোকৰ কিবা বুজাৰ অসুবিধা হয় তেনেহলে কমেন্ট কৰিবা মই নেক্সট ভিডিওত তোমালোকক এনসাৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে